আমাৰ জোৱাইক দেখিবলৈ মানুহৰ ভাগ্য লাগিব কণী খাই ভাল পোৱা মানুহ যে আহি পেলাই ওচৰত ৰৈ আছে চাইডটো সদায় ওপৰ ফালে দিব ল'ৰা ছোৱালীক ব্ৰেকফাষ্ট দিয়ক আবেলি সময়ত নিজে খাওক বেটি ঘৰলৈ অহা ভিডিঅ'টো কিয় দিয়া নাই আপোনালোকে মোক কমেণ্টত সুধি আছিলে সেইকাৰণে আপোনালোকে আশা কৰি থকা ভিডিঅ'টো আজি আগবঢ়াই দিছোঁ আৰু এনেকুৱা যে ইণ্টাৰেষ্টিং নহয় যি বুলি ভাবি জোৱাইকে কেনেকুৱা দম এটা দিলোঁ সকলোকে সুপ্ৰভাত জনাইছোঁ আমাৰ এইফালে বতৰটো চাওক কেনেকুৱা কৰিছে স্কুললৈ যাবৰ সময়তে সদায় সদায় বতৰটো এনেকুৱা হৈছে নহয় অৱশ্যে বাৰিষা আৰু হ'বই ন এয়া মই গা পা ধুই আহি গ'লোঁ আহি ফুট লগুণ লৈ মেলি ওলালোঁ আৰু এই বস্তুবোৰ লোকে সজাই থয় আমাৰ থাকে এনেকৈ ওপৰত কাৰণ চেংডাঙৰ পৰা একেবাৰে উপায় নাই আৰু আজি গুড়ে চাহ খাবলৈ লৈছোঁ আমাৰ এখেতে দি গৈছে গুড় টিকলা অকণমান এয়া লাল চাহ আজি মানুহজনে দিলে দেই মোৰ সৌভাগ্য আজি মানুহজনৰ হাতেৰে চাহ খাবলৈ পাইছোঁ সকলো চাগে ভালে কুশলে আছে ভালে কুশলে থাকক মই মনোমাই কাটিছে বুঢ়া জাতিলাও হয়নে জাতিলাও বুঢ়া হ'ল নাই তেতিয়া নাই হোৱা নি এই হৈছে অকণমান টান টান হৈছে অঁ উতলাই দিলে কি হয় ন দাইলৰ লগত বনাবলৈ জামাই আকৌ দাইল জাতিলাও আলু বনালে ভাল পায় খাই মানে সুদা দাইলটো বেয়া পায় কিহৰ লগত এই দাইলৰ লগত দিয়া আকৌ তেতিয়াহে ভাল লাগিব অঁ চব বেলেগ বেলেগ আকৌ এতিয়া জাতিলাওটো ভাল নালাগিব নহয় তেনেকে তেনেকে ভাল নালাগে বোলো খাবলে সেইটো কথা কৈছে খালি পিনে থৈ দিছে এনেকুৱা মানুহ চব কাম কৰিব মই কৈছো নহয় কিন্তু মানে কেতিয়াও তেওঁ পাকঘৰৰ কামখিনি নকৰে দেই ভালকে আমি যদি কেতিয়াবা যাবলৈ হয় সদায় ৰান্ধি থৈ যাওঁ মোলৈ আহি পিনে ক'বহি আৰু দেই এইটো যেতিয়া কোলা পৰি থাকিব এইটো পাপাই চাহ বনাই খালে যে মাম বুলি কয় যেতিয়া চাহ বনাবলৈ ল'ম এইটো দেখি মানে চাহপাত লাগি থাকে খালি পিনে থৈ দিয়ে নিয়ম আৰু কিন্তু বাহিৰৰ কামবোৰ সহায় কৰি দিয়ে আকৌ দেই চোতাল ধৰা ঘৰ ধৰা সেই অতীতৰ পৰা এতিয়ালৈকে কৰি থাকে স্কুটিখন উলিয়াবলৈকে মোৰ সদায় ইমানেই কষ্ট নহয় এইখিনি উলিয়াব নোৱাৰো সদায় আমাক উলিয়াই দিয়ে যেনিবা দেই টুল বক্সত বোলো টিফিনটো সোমোৱাওঁ এখন হাতত মোবাইলটো ধৰি আছিলোঁ যে চাওক কি হ'ল এনেকুৱা খং উঠিছে নহয় তেনেকৈ যাওঁগৈ বুলি ভাবিলোঁ তাৰপিছত ভাবিলোঁ নাই টিফিন এটাটো লৈ যাব লাগিব কণী খাই ভাল পোৱা মানুহ যে আহি পেলাই ওচৰত ৰৈ আছে খুব ধুনীয়া এটা বস্তু দেখুৱাম দেই এইটো হৈছে আগাৰো গ্ৰেন ইগ ব্ৰইলাৰ এণ্ড ফচাৰ এইটো 2-in-1 হয় এইখন হৈছে এখন প্লেট আহে যিখন প্লেটত কণী বইল কৰিব পাৰি আৰু যেহেতু আমি পুচ খাই ভাল পাওঁ এইখন হৈছে পুচ কৰিবৰ কাৰণে এনেকৈ ইয়াতে বনাব পাৰি তো বনোৱা মেথডটো মই আপোনালোকক দেখুৱাই দিম মেজাৰিং কাপটোৰ তলত এটা এনেকৈ পিন থাকে এই পিনটোৱে কণীখিনি ফুটুৱাই ল'ব পাৰি নহ'লে আকৌ ফুটি যাব নহয় বইল কৰি থাকোঁতে আৰু কণীটো বহল চাইডত ফুটুৱাব লাগে আৰু যিফালে ফুটুৱাব সেই চাইডটো সদায় ওপৰৰ ফালে দিব হাৰ্ড মিডিয়াম সফ্ট আমি জোখত আপোনালোকে কেনেকে বনাই খায় বিশেষকৈ মই হাফ বইল কণী বহুত বেছি ভাল পাওঁ আমাৰ মনুৱে বেয়া পায় সেইকাৰণে মানে এইটো বস্তু নিজৰ মতে তেনেকে বনাই ল'ব পাৰিব আৰু বেলেগ একো কৰিব নালাগে মেজাৰিং কাপটোত লিখা থকা মতে আপোনালোকে ইয়াতে পানী দি দিলেই হৈ যাব পানী ঢেৰ দিব দৰকাৰ নাই চাওকচোন পানী কিমান কমকে দিছোঁ তাৰপিছতে ইয়াতে এতিয়া বহাই দিম মই এই প্লেটখন আৰু ইয়াৰ ওপৰত মনুমা দি দিয়া কণীকেইটা 3টা বইল খাম ন এখন খুব ধুনীয়া এনেকে ঢাকন থাকে এই ঢাকনখন এতিয়া ইয়াতে লগাই দিলো তাৰপিছত এফালে সুইচ কেইটা দেখিছেনে এইকেইটা হৈছে অন অফৰ সুইচ এতিয়া মই ইয়াতে লৈ গলো তাৰপিছত এডাল কেবুল দেখিছ ন এডাল কেবুল আহে এই কেবুলডাল ইয়াত তাৰপিছত লগাব তাৰপিছত এনেকৈ সুইচটো দি দিলো আৰু দি দিয়াৰ পিছত ইয়াত এইটো সুইচ দি দিলো এতিয়া এইটো মেইনলি ভাল কেলে চাওক বহুত লৰাই হোষ্টেলত থাকে মেছত থাকে কিমান ছোৱালীও আজিকালিতো মানে চাৰ্ভিচ কৰে ন বেলেগত গৈ পিনে তেতিয়া সোনকালে কিবা কিবি কৰিব লাগে আৰু আমাৰ কাৰণেতো ভালেই সেইটো বইল কৰি পিনে ৰৈ থাকিব লাগে ইয়াত একদম ৰৈ থাকিব নালাগে বইল কৰি এনেকে দি থলে আৰু দি পিনে বেলেগ কাম চাম কৰি থাকিব পাৰিব আহি পাই মানে কণী বইল এই যিখন মেনুৱেল আহে মেনুৱেলখনত ইমান ধুনীয়াকৈ গোটেইখিনি দি পঠাইছে যদি আপোনালোকে চফ্ট বইল কৰে 8 মিনিটতে হৈ যায় মিডিয়াম বইলত চাওকচোন 11 মিনিট হাৰ্ড বইলত 15 মিনিট এনেকে মানে গোটেইখিনি ইয়াতে দিয়াই আছে কণী বইল হৈ গ'ল ইয়াৰ পিছতে আমি এতিয়া খাম পুচ কণী খাবৰ কাৰণেতো ইয়াতে বাউলটোত অকণমান এনেকৈ তেল দিব পাৰি কৃষ্ণ কম তেল দি দিছো
আগৰ গ্ৰেইন ইগ বইলাৰ এণ্ড পোচাৰ মেচিনটো 2 বছৰৰ ৱাৰেণ্টি আছে আৰু আপোনালোকে যদি ল'ব খোজে মই ডেছক্ৰিপশ্যনতে লিংকটো দি থ'ম আপোনালোকে তাৰ পৰা বাই কৰি ল'ব পাৰিব আৰু এই কেঁচিখন যে মোৰ কিন্তু পাকঘৰত ব্যৱহাৰ কৰা কেঁচি হয় দেই ইয়াৰ বডিটো হয় ষ্টেইনলেছ ষ্টিলৰ আৰু আপোনালোকে ইয়াতে অকল কণী বইল কৰি খাব পাৰিব তেনেকুৱাই নহয় ইয়াত ভেজিটেবল ষ্টিমো কৰিব পাৰিব বাহিৰৰ পৰা কিবা অকণমান বোলো কাম এটা কৰি আহোঁ সেইবুলি ভাবোঁতে চাওকচোন নিজে অফ হৈ আছে দেখোঁতে এনেকুৱা লাগিছে যেন সিজাই নাই এয়া চাওক মই এনেকৈ কৈ দিছোঁ ৰাতিপুৱা ল'ৰা ছোৱালীক ব্ৰেকফাষ্ট দিয়ক আবেলি সময়ত নিজে খাওক কিমান সুন্দৰ চাওকচোন হৈ গ'ল এইকেইটা আপোনালোকে অন্য বাচন বৰ্তন যেনেকৈ ধুৱে তেনেকৈ ধুনীয়াকৈ হৈ গ'ল এইটো খালি আপোনালোকে চাফা কৰিব সময়ত এই টেবুলডাল এৰুৱাই ল'ব বেলেগে আপোনালোকে এইটো নুধুব কোনো কাৰণতে এনেকৈ টাৱেল এখন ল'ব আৰু একদম ধুনীয়াকৈ এনেকৈ মচি দিব এতিয়া কোলা নিমখ ছটিয়াই লৈছোঁ কোনোবা ইয়াত আকৌ জ্বলা চলা দি ভাল পাই যদি খাব আৰু কিন্তু কণীৰ লগত জ্বলা খাম ন স্কুলৰ পৰা আহি পাইছো কিন্তু বতৰটো এতিয়া বৰ ধুনীয়া কৰিলে দেই আমাৰ দেহাজনী কি খাইছা তুমি কি খাইছা বুট খাইছা কোনে দিলে শুন মই না নিজে কৰা শাক যে চিঞৰি বাখৰি আহে আৰু বেলেগ আৰু দেই আজি খাম দেই নেকি মই আকৌ আহি পাইছো মুনুৱে মোক ফাঁকি দিছে বোলে আজি বোলে গাহৰি মাংস ৰান্ধি থৈছো বুজিছা নাই কৈছে মই একদম কেৰাহী চেৰি চব উলিয়াই চাইছোগে নহয় কিজানিবা হয় চাগে দেই বোলো আছে আকৌ তাই আকৌ মোক ইমান ফাঁকি দিছে বৰ লাজ দি দিছে আৰু দেই বেটি আহিব দে এইবাৰ ফোন কৰিছে একদম লগালগ গৈ মাংস আনিছিলে গাহৰি মাংস আজি বাবলু ঘৰত নাই তাক কালি এনে ধেমালি কৰিছে কালি বোলো তুমি নাথাকিলে বোলো কাছৰ মাংস আনি খাম ধেমালিয়ে কৈছিলো সঁচাকে মুখৰ বাক্য বোলে ব্ৰহ্ম বাক্য আছে মনো সঁচাকে এখানে মুখত যি কথা ক'ব নালাগে আৰু বেটিয়ে ক'লে যাব আমাৰ চেংনাকে খালে পিঠা তাৰপিছতে এইফালে বিলাহী ঘৰত লাগি আছিলে যদি মানে প্ৰায় শেষ হৈছে বিলাহী কিনি আনিলো মাংস থাকিলে নেমু লাগে নেমু কিনি আনিলো টেঙাও আছিলে ঘৰত টেঙা ক'ত আছিলে বাৰীতহে আছে বাৰীত থাকিলে নহ'ব ন অ শুন মানুহ বৰ আচৰিত বস্তু এটা দেখাম এতিয়া দেই কৃষ্ণ সেয়া বুলিছো আৰু দেই অ শুন মায়ে বোলে গাখীৰ খাইছো আকৌ আমাৰ মুনুক যে কিমান কৈ থাকো নহয় গাখীৰ খাবাচোন দৈ অকণমান খাবাচোন দৈখিনি সেই ফ্ৰিজতে ৰহিবগে পায় আৰু সেইখিনি পেলাবগে লাগিব তাইৰ কাৰণে থওঁতে এতিয়া সেই গাখীৰ খাওঁ বুলি কৈ গৈছে মই বোলো চাওঁ মোবাইলটো কেনি গ'ল মানে এইটো আমাৰ কাৰণে আচৰিত কথা অ ইমান ঠাণ্ডাকে নাখাবা ঠাণ্ডাকে খাবলৈ মন গৈছে তাৰপিছতে হাঁচিয়াই থাকিবা বা ভূত চোৱা এইটো বৰ ডাঙৰ ভূত এটা দেখিলা দে আমাৰ মুনুৱে স্কিন কেয়াৰ কৰিছে চাওক আৰু একদম ভূতৰ নিচিনা লাগিছে নাই বাৰু চিৰাম দেই আৰু মই ৰন্ধা বঢ়া কৰি আছো মাংস হ'ব এতিয়া আৰু দেই সিহঁতি আহি পোৱাই নাই মানে জোঁৱাই কামৰ পৰা অহাৰ পিছতহে আহিম বুলি ক'লে যে মই বোলে ৰান্ধি মেলি আজৰি হৈ থাকো আৰু চাওঁগে কোন আহিব আজি কোন আহিব বৈষ্ণৱ দেৱী আহিব চাওঁগে বোলা আৰু কোন আহিব আপা আৰু নিচা ইমান ফূৰ্তি কৰি আছে অ আহিব বুলি বোলা দৰ্জা খোলা এয়া বৈষ্ণৱ দেদাহঁত আহিলে এইখিনিলে যোৱা বোলা অ একদম মুঠতে কৈছো নহয় কিমান বাৰ চাইছেহি আৰু আহিছে আৰু খাইছে আৰু বোলা কেইবাৰ চাইছে অ ওলাই চুলে জগৰ লাগে সৰিবই আৰু ন
কত বছৰৰ মূৰত মই বুলি আহিছো দেখা মানুহ বৈষ্ণৱক আপোনালোকে ডাঙৰ ডাঙৰ দেখিছেনে যিবিলাক কৰি দেখুৱাইছে কথাহে ক'ব নোৱাৰে একদম চব বুজাই দিছে চকলেট দিবলৈ কৈছে আমাৰ ভণ্টি একেবাৰে মাকৰ নিচিনা তুমিও খাবা সেইটো কথা বৈষ্ণৱ দাদা আহিলে ভাল লাগিছে ইমান মজা মৰম কৰি দিয়াচোন দেহা মৰম কৰি দিয়া দেহি কিমান মৰম ইটো সিটোলে আমাৰ জোৱাইক দেখিবলৈ মানুহৰ ভাগ্য লাগিব কত দিনৰ মূৰত আহি ওলাইছেহি মাজতে ছোৱালী আহি থাকি গলহি নাতি আহি থাকি গলহি এওঁ আহিমকে আহিব নোৱাৰিলে আৰু তাৰপৰা আজি জানিবা অৱশেষত ফোনটো আহিছে জোৱাইৰ পৰা মা গৈ আছো যিটোহে খালি দম দিছিলো ছোৱালী বুলি ফোন চোন কৰি নাথাকিবি নাহ চাহ বুলি কৈছো মা আজি গৈ আছো বুলি জোৱাই মাত খা মাতিছে খুব হাঁহিছো সি কৈছে হেৰি কিবা ওলাইছে নি বৰ হাঁহিছে যে বুলি কৈছে এনেকুৱা কথাটো কৈ নাহাঁহিম জানো বাৰু কেনেকুৱা হাঁহি উঠিছে নহয় এইফালে আমাৰ এতিয়া চব এইবোৰ নাটক ৰিহাৰ্চেল চব হৈ আছে আৰু ন অভিনয় জগতত এতিয়া কোনে কোনে কি অভিনয় লৈছে চব এতিয়া ভাত খোৱাবলৈ মাকবোৰে এইবোৰ কৰিব লগা হৈ গৈছে আৰম্ভ আমাৰ ঘৰত হুলস্থুলীয়া পৰিৱেশ কেনেকে গৈছে চা দেউতা ওচৰলৈ যায় ভাত খোৱাৰ পিছত খাবলৈ তামোল এটা কাটিছিলো ইমানেই ধুনীয়া চাওক আকৌ দেখিলে খাওঁ লগা হয়তো মানে একদম ভাত খাবলৈ অহা নিচিনাহে হৈছে আৰু ৰাতিখন ন মানো ভাত খাবলৈ অহা নিচিনাহে হৈছে ভাত খোৱাহি ইমান দেৰি অহা নাই ল'ৰাটো অকণমান খাই এতিয়া আমি ভাত পানী খাওঁ আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ আপোনালোকক কাইলৈ এটা মজা ভিডিঅ' দিম কাৰণ সিহঁতি আজি আহিছেহে এতিয়া এইখিনি সময়ত আৰু ভিডিঅ' কৰি নাথাকো কাৰণ মই ভাত দিবলৈ লৈছো নিজেও খাওঁ সিহঁতকো দিওঁ বাই বাই